দেৰগাঁৱৰ এজন স্কুল ভান চালক তথা স্কুললৈ ছাত্ৰ ছাত্ৰীক কঢ়িওৱা গাড়ীৰ গৰাকীয়ে প্ৰতি বছৰে এটি ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দেৰগাঁও মিলনপুৰ নিবাসী উজ্জ্বল কলিতা নামৰ যুৱকজনৰ ৩খন গাড়ীৰে গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অনা নিয়া কৰে। প্ৰথমে নিজে চলোৱা একমাত্ৰ গাড়ীৰে দেৰগাঁৱৰ পৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অনা নিয়া কৰি বৰ্তমান ৩খনকৈ নিজা গাড়ীৰ গৰাকী হোৱা উজ্জ্বলৰ চিন্তা চৰ্চা অন্য গাড়ী চালকতকৈ পৃথক। পুৱা ৬ বজাতে পদূলিয়ে তুলি গাড়ীৰে অনা নিয়া কৰা ছাত্ৰ ছাত্ৰীসকলক অতিশয় মৰম আৰু অনুশাসনৰ মাজত ৰাখে উজ্জ্বলে। দিনটোৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক স্বৰূপ উজ্জ্বলে সকলো ছাত্ৰ ছাত্ৰীকে পঢ়াৰ ক্ষেত্ৰত সদায় উৎসাহ যোগাই আহিছে। ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে উজ্জ্বলে যোৱা বছৰৰ পৰা গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। সেই অনুসৰি তেওঁৰ গাড়ীৰে স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিয়ে শ্ৰেণীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে তেওঁলোকক প্ৰদান কৰে এক আকৰ্ষণীয় উপহাৰ। এইবাৰ উজ্জ্বলে ৩জন ছাত্ৰ ছাত্ৰীক একোখনকৈ পঢ়া টেবুল উপহাৰ দিছে। সেই অনুসৰি দেৰগাঁও মিলনপুৰৰ পৰা যোৱা ৮ম শ্ৰেণীৰ ছাত্ৰ ৰেহাইনুল আজিজ হক, মিছামৰাৰ পৰা যোৱা ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী মেচিনা আফৰিন আহমেদ আৰু দক্ষিণ দলিজলিয়াৰ পৰা যোৱা ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ জেফিম ৰহমানক একোখনকৈ আকৰ্ষণীয় পঢ়া টেবুল উপহাৰ স্বৰূপে আগবঢ়ায় উজ্জ্বলে। উল্লেখযোগ্য যে উপহাৰ লাভ কৰা ৰেহানুল আজিজ হকে ৭ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ বাৰ্ষিক পৰীক্ষাত ৯৪% নম্বৰ লাভ কৰে। মিছামৰাৰ মেচিনা আফৰিন আহমেদে ৩য়ৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ ৯৮% নম্বৰ লৈ উত্তীৰ্ণ আৰু দক্ষিণ দলিজলিয়াৰ জেফিম ৰহমানেও ৩য়ৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ ৯৮% নম্বৰ লাভ কৰিছিল। উজ্জ্বলৰ এনে ব্যতিক্ৰমী কাৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে শিক্ষানুৰাগী ৰাইজৰ। মোৰ নাম উজ্জ্বল কলিতা। মই দেৰগাঁৱৰ পৰা আপোনাৰ ১৭ চনৰ পৰা নিতৌ দেৰগাঁৱৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়লৈ অহা যোৱা কৰিছোঁ। আজি তাৰিখত মই ৩খন গাড়ীৰে দেৰগাঁৱৰ ৰঙামাটিৰ পৰা ল'ৰা ছোৱালী অনা নিয়া কৰোঁ। মোৰ আজি ২ বছৰ আগৰ পৰা মোৰ কথাটো মনত পৰি আছিলে যে মই কিবা এটা ল'ৰা ছোৱালীখিনিক উপহাৰ হিচাপে ভাল ফলাফল পৰীক্ষাত দেখুৱালে দিব পৰা হ'লে মোৰ ভাল লাগিলেহেঁতেন। সেই অনুযায়ী মই ইয়াৰ আগৰ বছৰ তেনেকৈ দুগৰাকী ছাত্ৰীক মই দিলোঁ। এই বছৰো 2জন ছাত্ৰ এজন ছাত্ৰীক মোৰ সাধ্য অনুসাৰে তেওঁলোকক মই ঘৰত গৈ পেলাই একোখনকৈ পঢ়া টেবুল মই দিলোঁ। তাৰ অনাগত দিনত মই আৰু ভৱিষ্যতে আৰু ভাল ফলাফল তেওঁলোকে দেখুৱাব আৰু ভাল ফলাফল দেখুওৱা সকলক মই প্ৰত্যেক বছৰে দি আহিম বুলি মোৰ মনৰ পৰা মই কথা দিছোঁ। মই ভাবিলোঁ মানে তেওঁলোকৰ লগত ৰাতিপুৱাৰ পৰা মই আবেলিলৈকে সদায় মোৰ লগতে তেওঁলোক থাকে, মোৰ লগতে অহা যোৱা কৰে। মই মনতে ভাবিলোঁ তেওঁলোকৰ উৎসাহটো বাঢ়ি যাব প্ৰত্যেক বছৰে। আজি এজনে পাইছে তেওঁ পিছৰ বছৰ নাপাবও পাৰে, কিন্তু বেলেগ এজনেতো হয়তো পাব। চবৰে মাজত উৎসাহ এটা আজি 2 বছৰে মই দেখিবলৈ পালোঁ। সেইটো কাৰণে গোটেই সকলো ল'ৰা ছোৱালীকে মোৰ ফালৰ পৰা মোৰ অনুৰোধ থাকিলে যে তোমালোকে যোনে নাই পোৱা সিও পাবলৈ পিছত চেষ্টা কৰক। প্ৰত্যেক বছৰে তেতিয়া মই দি থাকিম, প্ৰত্যেক বছৰে তেওঁলোকে পাই থাকক। নমস্কাৰ, মোৰ নাম ৰেহানুল আজিজ হক। মই কেন্দ্ৰীয় বিদ্যালয় গোলাঘাট চেলেঙি বিদ্যালয়ত পঢ়োঁ। মই ক্লাছ 8ত পঢ়োঁ। আজি মোৰ বহুত ভাল লাগিছে। আমাৰ গাড়ীত যোৱা আমাৰ উজ্জ্বল আংকুল তেওঁ আজি এটা গিফ্ট দিছে মই গাড়ীত চবতছে হায়েষ্ট পাৰ্চেণ্টেজ পোৱাৰ কাৰণে। যিহেতু আজি বহুত হেপী মই, আৰু নেক্সট টাইম আৰু ভাল কৰিবলৈ চাম যাতে নেক্সট টাইমো মই পাওঁ আৰু গিফ্টটো ট্ৰাই কৰিম। শ্ৰী জেফিম ৰহমান এবাৰ ক্লাছ 3ৰ পৰা 4লৈ 98% লৈ পাছ কৰিছে। গতিকে এই শুভক্ষণত দেৰগাঁৱৰে এজন সুযোগ্য সন্তান শ্ৰী উজ্জ্বল, তেওঁৰ এখন গাড়ী, তেওঁ নিজস্ব গাড়ী নিজে চলাই গাড়ী স্বত্বাধিকাৰ। গতিকে তেওঁ সদায় ৰাতিপুৱা সোনকালে ল'ৰা ছোৱালীক লৈ গৈ স্কুললৈ এটা মানে স্বচ্ছভাৱে তেওঁ নিকাভাৱে তেওঁ যি অকল চাকৰিমুখী নহয়, এটা সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিক লৈ গৈছে আৰু সদায় সৎ পথেৰে কেনেকৈ শিক্ষা আহৰণ কৰিব লাগে ল'ৰা ছোৱালীক সদায় সেইটো শিক্ষা দিছে। মোৰ ল'ৰাইও সদায় কয় উজ্জ্বল আংকুলে এনেকৈ অভিভাৱক হৈ পৰিছে। অভিভাৱক নিশ্চয় অভিভাৱক আমাৰ কাৰণে, কাৰণ আমিতো ৰাতিপুৱা ল'ৰা ছোৱালী পঠিয়াই দিওঁ, তেওঁ আমাৰ কাৰণে অভিভাৱক। আৰু এইটো এটা একদম ব্যতিক্ৰমী পদক্ষেপ তেখেতৰ, কাৰণ আজিৰ দিনত তেখেতে এটা সূত্ৰ যি উপহাৰে নিদিয়ক এটা উপহাৰে ল'ৰা ছোৱালীক যথেষ্ট উপকৃত কৰিছে। তাৰ বাবে আমি অভিভাৱকসকল যথেষ্ট উপকৃত আৰু যথেষ্ট তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। আৰু ভৱিষ্যতেও যাতে এনেকেদৰে এই কণ ল'ৰা ছোৱালীখিনিক ভৱিষ্যতে আৰু আগবঢ়াই নিয়ে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।